হাই গাইস, ফাইনালি আমি এতিয়া শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ আহি পালোঁ। এইটো হৈ গ'ল গোলাঘাট ডিষ্ট্ৰিক্টত। নমস্কাৰ, মই কমল। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মোৰ এইটো ঐনথি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ এইটো মিনি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। এইটো হৈ গ'ল আমাৰ শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ হয়। ফাইনালি আমি এতিয়া বৰ্তমান আহি পালোঁ। ইয়াতে পুৰা চাফাইও কৰি আছে, টাইলছ কিটাত কিবা এটা লগাই আছে। আমি কিটা এতিয়া বৰ্তমান চবেই সকলোৱে আহি পালে। আমি আহিছোঁ কাঠকটীয়া চিলনীজান পৰা, কাঠকটীয়া চিলনীজান আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ পৰা সকলোৱে মিলি আমি আহিছোঁ। ফাইনালি আমি এতিয়া ইয়াত নামঘৰত চব উপস্থিত হৈ গ'ল। এতিয়া নামঘৰত সোমাবৰ কাৰণে চব আহি গ'ল। মই অকণমান আজি চুৰিয়া লৈ অহা নাই, সেইটো কাৰণে মই আজি বাহিৰৰ পৰা সেৱা কৰিছোঁ। এতিয়া বৰ্তমান সেৱা কৰিম আৰু আজি চুৰিয়া আনিবলৈ অলপ পাহৰি গ'ল, সেইটো কাৰণে চুৰিয়া নিপিন্ধিলে নামঘৰৰ ভিতৰত সোমাব নিদিয়ে। এতিয়া মই ইয়াৰ পৰা সেৱা কৰিছোঁ দেই। সেৱা কৰি মেলি এতিয়া বৰ্তমান আমি চবেই নামঘৰত সোমাই গ'ল। আমাৰ লগত সকলোৱে অহা মানুহকেইটা এতিয়া ইয়াত অকণমান নাম চাম কৰিব, প্ৰসাদ চকাত শৰাই দিয়া হৈ গ'ল। তাৰপিছত আৰু চবে মিলি প্ৰসাদ চকাত খাম আৰু তাৰপিছত আৰু অলপ পিছত আমি লাহেকৈ মন্দিৰত অকণমান নামঘৰৰ অকণমান ফুৰিম, এইফালে চাম। আহিব আপোনালোকে, বহুত ধুনীয়া পৰিৱেশ। এইটো গোলাঘাট ডিষ্ট্ৰিক্টত হয়। আজিৰ মিনি ব্লগটো মোৰ ইমানেই।